তো ফৰ্মটো ফিল আপ কৰি দিয়াৰ পিছতে আপোনালোকৰ সাকসেসফুলি হৈ যাব ফৰ্মটো। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিটো অনলাইন এপ্লাই কৰিব চাইছে তেনেহলে আজিৰ এই ভিডিঅ'টো আপোনালোকে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা যিটো আঁচনি আপোনালোকে মাহে মাহে 2500 টকা আপোনালোকৰ একাউণ্টত সোমাব। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইনত। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা ৰিকুৱেষ্ট, চেনেলটোক সাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো আৰম্ভ কৰো। তো আপোনালোকৰ যাব লাগিব গুগলত যাই সাৰ্চ কৰিব লাগিব আসাম ডেটস যেটো ওয়েবসাইট ফাৰ্স্টত আহিব এইটোত ক্লিক কৰিব। তাৰ পিছত মই মোবাইল স্ক্ৰিনত ফুল প্ৰসেস মই দেখাই দি আছো। তো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো দেখিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ক্লিক কৰি দিব। দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহি যাব। যদি আপোনালোকে আগতে এপ্লাই কৰিছিলে তেনেহলে আপোনালোকে লগইন যদি আগতে কৰিছিলে তেনেহলে লগইনটো কৰি ল'ব। যদি নতুনকে কৰিব চাই তেনেহলে ৰেজিষ্টাৰ যিটো অপচন আছে এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফোন নম্বৰটো চাব, ফোন নম্বৰটো দি দিব। ইয়াত মানে একসেপ্ট ক্লিক কৰি দিব। আপোনালোকৰ মোবাইল ফোনত এটা ওটিপি আহিব। তো আপোনালোকে ওটিপিটো ইয়াতো টাইপ কৰি দিব। দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ কিছু সময় ওয়েট কৰিব লাগিব। আপোনালোকে একো কৰিব নালাগে। এইটো মানে বহুত সময় লাগিব পাৰে। আপোনালোকে যদি মোবাইল ফোনৰ জৰিয়তে কৰে, বহুত মানুহে এনেকুৱাকৈ কৰি আছে। ইয়াৰ কাৰণে এপছটোত লোডিং বহুত হৈ আছে। ইয়াৰ কাৰণে আপোনালোকৰ অপেক্ষা কৰিব লাগিব। পাসওয়ার্ড নিউ পাসওয়ার্ড আপোনালোকে নতুনকৈ পাসওয়ার্ড বনাই ল'ব। তো পাসওয়ার্ড বনোৱাৰ সময়ত @ বহাই দিব, নহলে ৰং দেখাব। তো আপোনালোকৰ পাসওয়ার্ডটো মানে বহাই দিয়াৰ পিছত সাবমিট যেটো অপচন আছে এইটোত ক্লিক কৰি দিব। তো আপোনালোকৰ বহাই দিয়াৰ পিছত এনেকুৱা আপোনালোকৰ লোডিং হ'ব। আপোনালোকে একো কৰিব নালাগে। তো আপোনালোকৰ কিছু সময় এনেকুৱা লোডিং হ'ব। তাৰ পিছত এনেকুৱা আপোনালোকৰ অপচন আহি যাব। ইয়াত ক্লিক কৰি দিব মেল। আপোনালোকৰ মানে বয়সটো কিমান এইটো সিলেক্ট কৰি দিব। দিয়াৰ পিছত আপোনালোকে হিন্দু মানুহ নে মুছলিম মানুহ এইটো সিলেক্ট কৰি দিব। অপচনটোত ক্লিক কৰি দিব। দিয়াৰ পিছত নোট ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ গ্ৰেজুৱেচন যেটো অপচন আছে সেইটোত ক্লিক কৰিব লাগিব। দিয়াৰ পিছত আপোনালোকে ফাদাৰ যেটো আছে সেইটোত ক্লিক কৰি দিব। তাৰ গভৰ্নমেন্ট সাকসেস যেটো আছে এইটোত ক্লিক কৰি দিব। আপোনালোকৰ ওপৰটোত সিলেক্ট কৰি দিব। তাৰ পিছত আপোনালোকৰ ওপৰটোত সিলেক্ট কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ ঘৰতে কেনেকুৱা আছে আপোনালোকে এইটো সিলেক্ট কৰি ল'ব। তেনেকুৱা আপোনালোকৰ লোডিং হ'বলৈ ধৰিব। আপোনালোকৰ প্ৰসেসটো চাব। চোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহি যাব। আপোনালোকে চাব পাৰে কোনে পাব। তো আপোনালোকে এইটো পঢ়ি চাব। আৰু এটা কথা, আপোনালোকে 12 মাহ পাব, মানে 1 বছৰ 2500 কৈ মাহে আপোনালোকে মাহিলি পাব।
আৰু আপোনালোকে যদি গেট 4ৰ চাকৰি কৰে তেনেহলে এইটো পাব আপোনালোকৰ যদি মাহিলী 10 লাখ টকাৰ ওপৰত ইনকাম হয় তেনেহলে এইটো আপোনালোকে নাপাব আপোনালোকৰ এইটো আছে পৰ্যায় ষ্টেট মিনিষ্টাৰ জীৱন প্ৰেৰণা আঁচনি এইটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত যেটো আছে ইয়াত ক্লিক কৰি দিব আপোনালোকে তলৰটোত সিলেক্ট কৰি দিব আনমেৰিড তাৰ পিছত আপোনালোকৰ তাৰ পিছত এনেকুৱা আহিব যদি আপোনালোকে নিযুত মইনা আঁচনিটো পায় তেনেহলে এইটোত আপোনালোকে তাৰ পিছত এনেকুৱা আহি যাব আপোনালোকে যদি নিযুত মইনা আঁচনি পায় তেনেহলে এছ কৰিব আপোনাৰ এইটোত মানে ষ্টেট মিনিষ্টাৰ যেটো জীৱন প্ৰেৰণা আঁচনি এইটোত আপোনালোকে মানে এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে নিযুত মইনা পায় আৰু যদি নাপায় তেনেহলে নোট ক্লিক আপোনালোকৰ ঘৰত যদি 10 লাখ টকাৰ ইনকাম আছে তেনেহলে আপোনালোকে এই আঁচনিটোত এপ্লাই কৰিব নোৱাৰিব মানে এছ ক্লিক মানে আছে ইয়াত ক্লিক কৰিব আৰু যদি নহয় তেনেহলে আপোনালোকে মানে এপ্লাইটো কৰিব পাৰিব নোট ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ গভৰ্ণমেন্ট কি আছে আপোনালোকে এইটোত এছ ইন মেৰিড নো কৰি দিব নো কৰাৰ পিছত আপোনালোকৰ ইয়াত এছ কৰি দিব লাগিব তো আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহি যাব আহাৰ পিছত প্ৰসেস টু এপ্লাই ইয়াত ক্লিক কৰি দিব আপোনালোকৰ এপ্লাইত যেতিয়াই ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ অলপ সময় ওয়েট কৰিব লাগিব এই কাৰণে আপোনালোকে সদায় চাব মানে কম্পিউটাৰ দোকানত যায় আপোনালোকে এপ্লাইটো কৰিলে ভাল হয় আপোনালোকৰ তাৰ পিছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহি যাব আপোনালোকৰ ওপৰত আপোনালোকৰ নামটো টাইপ কৰি দিব আপোনালোকৰ ফাদাৰ নামটো আপোনালোকৰ ফাদাৰৰ নহলে মাদাৰৰ দিব আপোনালোকৰ আধাৰ কাৰ্ডৰ যেটো ডেট আছে হেইটোতে আপোনালোকে দিব আৰু আপোনালোকে ছোৱালী হলে ফিমেল দিব আৰু লৰা হলে মেল দিব আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত দি দিব ইমেল আইডিটো দি দিব আধাৰ কাৰ্ড নম্বৰটো পান কাৰ্ড নম্বৰটো ইয়াত দিব আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াত দি মানে সাবমিটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা নতুন ইন্টাৰফেস আহিব হেইটো আপোনালোকে পঢ়ি আপোনালোকে ফিল আপ কৰি আপোনালোকৰ সাইটত এটা কোড মানে তলত এটা কোড থাকিব এই কোডত আপোনালোকে মানে টাইপ কৰি বহাই আপোনালোকে ইয়াতো সাবমিট কৰি দিব তাৰ পিছত আকৌ এটা নতুন ইন্টাৰফেস আহি যাব আৰু পিছত এইটো আপোনালোকে স্ক্ৰিনশ্বট কৰি ৰাখিব ইয়াত নম্বৰ থাকিব আৰু আপোনালোকৰ নহলে হেতুক ডাউনলোড কৰি ৰাখিব পাৰে তাৰ পিছতে আপোনালোকে ইয়াত এটা অপচন আছে মাজতো এইটোত ক্লিক কৰি দিব আপোনালোকৰ সাকসেসফুলি আপোনালোকৰ যেটো নেকি আপোনালোকৰ মানে কমপ্লিট হৈ যাব তো আজিৰ ভিডিওটো এইখিনি আছিল ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটোক এটা লাইক কৰিব আৰু কি আঁচনি কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে কমেন্ট কৰি দিব মই ভিডিও বনাই দিম